এই দোকানৰ বন্ধি হ'ল আমাৰ এতিয়া মই ভাত খাওঁতে ভোক লাগিছে এই ভাত খাব গেলে এটা বাজাই নাই মানুহ ভাত খাব যায় আমাৰ মেনেজাৰ ল'ব আছে মেনেজাৰ ল'ব কিবা ক'বা হা মোবাইল এটা ডিছপ্লে টেম্পাৰটোৰ কথা ক'ব লাগে সেইটো আৰু কথা নেকি এই মালটো পৰব এই ৰিয়েলমি আজি লঞ্চিং সেইকাৰণে বেলুন চেলুন লাগিছে বেলেগ একো নাই কাৰো বাৰ্থডে নাই আজি কাৰো একো নাই ৰিয়েলমিয়ে এইটো ৰেবেন বান্ধা আছে যে তাৰ আজি শুভ জন্ম মানে জন্ম পাবহি আছে তো তাৰে কাৰণে আজি তাৰ কিছু মুহূৰ্তৰ কাৰণে বাহিৰতো এইগিলা লগা হৈছে ৰিয়েলমিৰ এটা কাষ্টমাৰ আহিছিল সেইকাৰণে অলপ সেইটো চেল বহনীটো কৰিলোঁ কিবাকৈ বহনী চহনী কৰি এতিয়া এটা ভাত খাব গেল আমি ভাত খাব যাম লাহে লাহে তহঁতেও ভাত খা মোৰ ভিডিঅ' চালে কি হ'ব ভাত চাত খাই কিনে টাইম পালি চাবি টাইম নাপালে নাচবি মোৰ কি অলপ চলমানৰ ভোগটো হ'বলৈ কিয় এতিয়া এই দোকানত কৈছিল নহয় বৰ পইচা বাচি মোৰ কাৰণে চাব নোৱাৰো আৰু ক'বা কেতিয়া এইবিলাক আৰু ভক্ত হয় নিজে নিজৰ ভক্ত হ'ব শিকক জীৱনত উন্নতি কৰক যি কাম কৰি আছে সেইটো কৰি থাকক নহ'লে আগত বেলেগ অপশ্যন বিচাৰক অপশ্যন বুলি বেলেগ এইবিলাক আপিৰ অপশ্যন বেছি নালাগে কামৰ অপশ্যন বেছি লাগিব সন্দেহ কথাগিলা উল্টাকৈ লয় কেনে মোৰ ভুল লাগে কিবা কম ক'ৰবাত পৰিব ভাল কথাটো শুনা অলপ চৰ্দি লাগছি মাতটো মেচিউৰ টাইপ হৈছে কিন্তু মই মেচিউৰ নহয় তো কথা এইখিনিয়ে বেলেগ ক'ব লগা নাই আৰু চাই থাকিবি তহঁতেও মোকো ময়ো চাই থাকিম তহঁতক তই দিলে মই দিম তই নিদিলি কি আছিল কি আছিল কোৱা তই দিলে মই দিম অকলে অঁ তই দিলে মই দিম অকলে অকলে কিমান দিম কথাটো শুনা যা চাব লাগে নাই যা বন্ধ কৰি দিম মোবাইল চোবাইল আমি আমাৰ কাম কৰি আছোঁ যদিও ভিডিঅ' বনাইছোঁ ভাই এইবিলাক কাম চলি আছে গম পা নাপা তহঁতে মোবাইল চেকিং ঘণ্টানে কৰিবি তহঁতে চালি আকৌ লাভ নাই তহঁতেও কাম কৰি থাক চাই থাক গালি বেছি শুনছে শুনছে শুনা নাই নাই এইবিলাক মতলব নাই এইবিলাক কাটা কাটি নহয় ডাইৰেক্ট আপলোড হ'ব আপোনাৰ ব্যৱহাৰে আপোনাৰ পৰিচয় কথা এটা আছে না সেইটো আপোনাৰ ব্যৱহাৰে আপোনাৰ পৰিচয় সেই কথাটো আজি ডাইৰেক্ট আপোনালোকে মানে এইটো কি বা কয় এই সেইটোৱে আৰু বুজি পালি হ'ল ক'ত গেলা মেনেজাৰ বাবু ব্লগটো শেষ কৰোঁ ব্লগ নহয় ছুটি গল্পটো শেষ কৰোঁ ছুটি গল্পটো শেষ কৰোঁ এইটোৱে ক'ব বিচাৰিছোঁ তাৰমানে আজি আমাৰ ৰিয়েলমি নতুন লঞ্চ কৰিছে প্লাছ আমাৰ ৰেডমিৰো নতুন লঞ্চ কৰিছে তুমি কিহৰ মই আমাৰ পৰা আহিছোঁ অঁ একচুৱেলি আপোনালোকে আহিব আমাৰ ইয়াত ভিজিট কৰিব মোবাইল জংচন এছ ৰোড হয় আপোনাৰ লাখটকীয়া 0% ইণ্টাৰেষ্ট টেনশ্যন নাই মোবাইল লঞ্চ কৰি আছে আপোনাৰ ল'ব ইমান দেৰি কৰিব ইমান আৰু দিনে দিনে আপোনাৰ দাম বাঢ়ি যায় আছে অঁ মোবাইলৰ দাম কিন্তু বাঢ়ি আছে চবকে কৈ দিওঁ আপোনালোকে যিমান জল্দি পাৰে আহক আৰু আমাৰ মোবাইল জংচনৰ পৰা নতুন নতুন উপহাৰত আপোনাৰ মোবাইল আহিব EMI আছে টেনশ্যন নাই 0% ইণ্টাৰেষ্ট EMI চলিও আছে 0% ইণ্টাৰেষ্ট টেনশ্যন নাই স্কিম পুৰা বাৰবাৰকৈ স্কিম আছে অফাৰ চফাৰ কাটি দিয়া হ'ব তহঁতে আহিলি হ'ল আহি কিনে কবি মোবাইল 20টা বিকি যাব না তই 20টা কোন 20টা মানুহ আহি আৰু পুৰা লছে চছে আহিলেও বিকি দিম টেনশ্যন নাই মই ভৰিম লাগে আনি তহঁতে আহি কেৱল ক'ব লাগিব ৰিংকু ভাইৰ ভিডিঅ' চোৱা বুলি ক'ব লাগিব এইটো তহঁতৰ কাৰণে ধুনীয়া অফাৰ